নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ অন্তৰ্গত পাঠ নং 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন এই পাঠটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ নং 2 আৰু পাঠৰ নাম হৈছে অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন। তোমালোকৰ প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমত বাস কৰা 5টা জনজাতিৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা। অসমত বাস কৰা 5টা জনজাতিৰ নাম হ'ল বড়ো, গাৰো, কছাৰী, ৰাভা আৰু মিচিং। তোমালোকৰ এই পাঠটোত ভালে কেইটামান জনজাতিৰ নাম উল্লেখ আছে, তাৰে ভিতৰত যিকোনো 5টা লিখিলে হ'ব। ঠিক আছে, এতিয়া চোৱা প্ৰশ্ন নম্বৰ 2, অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি। উত্তৰত তোমালোকে লিখিবা। অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহক ধৰ্মীয়, কৃষিমূলক আৰু সামাজিক এই 3টা ভাগত ভাগ কৰিব পাৰি। তোমালোকৰ 3 নম্বৰ প্ৰশ্ন দিয়া আছে, অসমৰ জনগোষ্ঠীসমূহৰ প্ৰধান উৎসৱসমূহ লিখা। প্ৰশ্নটো অলপ দীঘল হ'ব, উত্তৰত তোমালোকে লিখিবা। অসমৰ জনগোষ্ঠীসমূহৰ প্ৰধান উৎসৱসমূহ হৈছে হিন্দুসকলৰ দুৰ্গা পূজা, ফাকুৱা, দীপাৱলী, ধৰ্মগুৰুসকলৰ জন্ম উৎসৱ তিথি, মুছলমানসকলৰ ঈদ উল ফিতৰ, ফাতেহা ই দুৱাজ দাহাম, খ্ৰীষ্টানসকলৰ বৰদিন গুড ফ্ৰাইডে, আহোমসকলৰ মেডাম মেফি, চাহ বাগানৰ বনুৱা সম্প্ৰদায়ৰ কৰম আৰু টুচু পূজা, বড়োসকলৰ খেৰাই আৰু বাথৌ পূজা, ডিমাছাসকলৰ ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা, ৰাভাসকলৰ বাইখো, দেউৰীসকলৰ বিচু, কাৰ্বিসকলৰ ৰংকাৰ আৰু হেটছা আৰু মিচিংসকলৰ আলি আই লৃগাং। ইমানখিনি লিখিলে হৈ যাব। এতিয়া চোৱা প্ৰশ্ন নম্বৰ 4, ইয়াতে দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এয়া হৈছে ক অংশ আৰু এয়া হৈছে খ অংশ। তো ক অংশৰ 1 নম্বৰত দিয়া আছে মিচিং। এই মিচিং হ'ব আহি এগে গাছৰ। কাৰ্বি হ'ব পিনি কামফালাক জাৰেক। দেউৰী হ'ব মেখেলা চাদৰ। ৰাভা হ'ব ৰিফান কান্দুং। বড়ো হ'ব দখনা আৰু 6 নম্বৰত দি আছে ডিমাছা হ'ব ৰিগু ৰিজামফাই। ঠিক আছে, এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি 1 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াৰে ক নম্বৰত দিয়া আছে অসমৰ চৰকাৰী ভাষা হ'ল, ইয়াতে হ'ব আৰ্য আৰু ইয়াতে হ'ব অসমীয়া। তাৰমানে অসমৰ চৰকাৰী ভাষা হ'ল আৰ্য ভাষা অসমীয়া। খ নম্বৰ জনজাতীয় লোকৰ সাজপাৰ সাধাৰণতে ইয়াতে হ'ব উজ্জ্বল ৰঙৰ হয়। গ নম্বৰ অসমৰ জাতীয় উৎসৱ ইয়াতে হ'ব বিহু। ঘ নম্বৰ সকলো ধৰ্মৰে মূল মন্ত্ৰ ইয়াতে হ'ব একে। ও নম্বৰ অসমীয়া শিপিনীয়ে বৈ উলিওৱা, ইয়াতে হ'ব গামোচাখন অতি আদৰৰ আৰু মৰ্যাদাৰ। প্ৰশ্ন নম্বৰ 2, অসমত কোন 3 ধৰণৰ উৎসৱ পালন কৰা হয়। প্ৰশ্নটো তোমালোকৰ অনুশীলনীটো দিয়া আছিলে। উত্তৰত তোমালোকে লিখিবা অসমত ধৰ্মীয়, কৃষিমূলক আৰু সামাজিক অনুষ্ঠানমূলক এই 3 ধৰণৰ উৎসৱ পালন কৰা হয়। প্ৰশ্ন নম্বৰ 3, অসমৰ 5বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা অসমৰ 5বিধ বাদ্যযন্ত্ৰৰ নাম হ'ল ঢোল, খোল, মৃদংগ, দবা আৰু ভৰতাল। প্ৰশ্ন নম্বৰ 4, আধুনিক অসমীয়া সৃজনশীল সংগীত সমৃদ্ধ কৰা 5গৰাকী গীতিকাৰ সুৰকাৰ শিল্পীৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, খগেন মহন্ত, ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ 5টা বিখ্যাত মন্দিৰৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা গুৱাহাটীৰ কামাখ্যা মন্দিৰ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শিৱসাগৰৰ শিৱদৌল আৰু ধুবুৰীৰ মহামায়া থান। মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।